মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ উদ্যমী মহিলাসকলক স্বনিৰ্ভৰশীল হ'ব পৰাকৈ এই চেক আৰু ভিঅ প্ৰদান কৰিছে। আমি সকলোকে এজনে হাত চাপৰিৰে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। কিমান ভাল মোক দেখাই দিয়কচোন। সকলোকে হেপী নিউ ইয়াৰ আৰু মাঘ বিহুৰ আগতীয়া ওলগ জনালে। ৰাতিপুৱা 10টা বজাত কোনে কোনে আহিলে? ৰাতিপুৱা 8টা বজাত কোনে কোনে আহিলে? ৰাতিপুৱা 7টা বজাত কোনে কোনে আহিলে? 6টা বজাতো অহা কোনোবা আছে নেকি? নাই নহয়। যোৱাকালি ৰাতি কাৰ কাৰ টোপনি আহিলে আৰু কাৰ কাৰ টোপনি নাহিলে? টোপনি নাহা সকলে হাত দাঙক। মোৰ বাছৰ ড্ৰাইভাৰে ক'লে যে ছাৰ এইটো আপুনি মহিলাসকলক কি স্কিম দিছে? মই বোলো ভাল স্কিম। বোলে বাছখন ভাড়া কৰি 5-6 বাৰ ফোন কৰিয়ে থাকে সময়ত যাতে আহিব লাগে। ঠিকে কৈছে নে বাছৰ ড্ৰাইভাৰ বিলাকে? কালি কেইবাৰ ফোন কৰিছে সিহঁতক? 2বাৰ 3বাৰ 4বাৰ কেইবাৰ ফোন কৰিছে। ফোন কৰি ইয়াতে ডাঙৰ আঁচনি হ'ব আৰু খোৱাঙৰ মহিলাসকলে 4-5 দিনৰ পৰা ৰেডি হৈয়ে আছে, মোবাইলত কথা পাতি আছে নিজৰ ভিতৰতে, হয়নে? যি নহওক, ইমান ডাঙৰ অপেক্ষাৰ পিছত আজি আমি আপোনালোকক উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। সভাত উপস্থিত দ্বিতীয় বিবাহ কৰিলে কি হ'ব? 7 বছৰ জেলত যাব লাগিব। তৃতীয় বিবাহ কৰিলে কি হ'ব? 14 বছৰ জেলত যাব লাগিব। আৰু চতুৰ্থ বিবাহ কৰিলে কি হ'ব? 21 বছৰ পাৰ্মানেণ্টলি জেলত যাব লাগিব। যেনেকে কিছুমান হাজবেণ্ড আছে, প্ৰথমগৰাকী মহিলাক বিয়া কৰাই ভাল নাপায়, আকৌ দ্বিতীয় আনে, আকৌ তৃতীয় আনে। আমাৰ তেনেকে লুৰিণজ্যোতি গগৈয়ে প্ৰথম দুলীয়াজানত খেলে, তাৰপিছত নাহৰকটীয়াত খেলে, তাৰপিছত খোৱাঙত আনে। ক'তো শান্তি নাই, ৰাইজৰ কাম কৰাৰ ইচ্ছা নাই, খালি য'তে ফুটা দেখা পাওঁ তাতে ইলেকশ্যন উঠিব লাগে, বাছ, বাকী একো কথা নাই। সেইকাৰণে মই কৈছো যে ৰাইজে এইবাৰ বিজেপিক ভোট দিব আৰু ইলেকশ্যনৰ পিছত দালি চেনি নিমখটো বিনা পইচা কৰিব। 100 টকাটো দিব নালাগে। ভাল হ'বনে বেয়া হ'ব? বিজেপিক জিকাব নে নিজিকাব? কোনে কোনে বিজেপিক ভোট নিদিয়ে হাত দাঙক। অলপ সময় দিছো ভাবিব। এতিয়া হাত দাঙক, কোনে কোনে বিজেপিক ভোট দিব? বঢ়িয়া। আজি আপোনালোকে চাওক যে আমাৰ মহিলা উদ্যমিতা অৰুণোদয় অকল সেয়ে নহয়, খোৱাং সমষ্টিত 1248 গৰাকী ছাত্ৰীয়ে নিযুত মইনা পাইছে। 50,000 পৰিয়ালে ৰেচন কাৰ্ড পাইছে আৰু এটি কলি দুটি পাত 13,000 মহিলা আৰু পুৰুষ উপকৃত হ'ব। চক্ৰধৰ গগৈ আমাৰ খোৱাং সমষ্টিৰ বিধায়ক সদায় মোক কৈ থাকে যে দাদা আমাৰ খোৱাঙৰ ৰাস্তাবোৰ বেয়া। তেওঁ বিধায়ক থাকোঁতে আজি আমি 290টা ৰাস্তা খোৱাং সমষ্টিত বনাইছো। 583 কোটি টকা খৰচ। 1 কোটি 2 কোটি নহয়, 583 কোটি টকা। চাহ বাগিচাৰ লাইনত 75 বছৰে কোনেও ৰাস্তা বনোৱা নাছিল। আজি আমাৰ সমষ্টিত কেইবাটাও
আজি আমাৰ চেঁচা তিনিআলি গৰুথৰীয়া গাঁও ইটাখুলি পথ আজি 50 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে। বাইদেউ আপোনালোকে পাইছিলে কংগ্ৰেছৰ দিনত অৰুণোদয়? নাই পোৱা। কংগ্ৰেছৰ দিনত লাখপতি বাইদেউ কোনে কোনে পাইছিলে? নাই পোৱা। কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল কোনে কোনে পাইছিলে? কংগ্ৰেছৰ দিনত 100 টকাতে দালি নিমখ চেনি কোনে কোনে পাইছিলে? দুই এজনে যে ভোটটো কংগ্ৰেছক দিয়ে ভুলতে দি দিয়ে নেকি? সঁচাই পোৱা নাই। মই কংগ্ৰেছৰ মানুহক সুধিছিলো, বাবা তহঁতি কি দিছিলি? বোলে দাদা আমি লুঙি দিছো নহয়, আমি ধুতি দিছো নহয়। বোলে তহঁতৰ কাম নাছিলে আৰু লুঙি আৰু ধুতিয়ে চিনি পাওঁ। আজি বিজেপিৰ দিনত মহিলাসকলৰ যাতে কষ্ট নহয়, ঘৰৰ পাকঘৰত যেতিয়া বস্তু নাথাকে কষ্ট কোনে পায়? যেতিয়া মহিলাগৰাকীয়ে গেলামাল দোকানৰ পৰা চাউল আনিলে পইচা ঘূৰাই দিব পৰা নাই, গেলামাল দোকানীজনে বেয়াকৈ ক'লে মনটো কাৰ বেয়া লাগে? মহিলাগৰাকীৰ বেয়া লাগে। ঘৰত অতিথি আহিছে, চাহ খাওক, পাকঘৰত গৈ দেখিলো বয়ামত চেনি আনিলে, আকৌ বাতিটো লৈ কাষৰ মানুহৰ ঘৰত যাব লাগে, অলপ চেনি দিয়ক বুলি। এতিয়া কি হ'ল? চাউল চিন্তা নাই, দালি চেনি নিমখ চিন্তা নাই, ল'ৰা ছোৱালীক পঢ়ুৱাৰ চিন্তা নাই। মাহত ছোৱালীয়ে টকা পাই আছিল পঢ়িবৰ কাৰণে, 1 ফেব্ৰুৱাৰীৰ পৰা ল'ৰায়ো টকা পোৱা আৰম্ভ হ'ল। এডমিশ্যনো বিনামূলীয়া, লগতে 10 তাৰিখে অৰুণোদয়। আগতে মহিলাসকলক কোনোবাই ইমান সন্মান দিছিলে নেকি? আপোনালোকে নিজে কওক। কোনোবাই দিছিলে নেকি? পিছফালৰ পৰা কওক। নাই দিয়া। আজি কংগ্ৰেছে কয় যে অৰুণোদয় কিয় দিছে, লাখপতি বাইদেউৰ কিয় টকা দিছে, দালি চেনি কিয় দিব লাগে? তোমালোকেতো বুজি নোপোৱা। ঘৰত যেতিয়া টকা নাথাকে, গেলামাল দোকানীটোৱে যেতিয়া আমাক দিগদাৰি কৰে, তেতিয়া কংগ্ৰেছী মানুহে পকেটৰ পৰাতো পইচা ওলাই নিদিয়ে। আজি কংগ্ৰেছৰ মানুহবিলাকে দিনে ৰাতিয়ে আমাক গালি পাৰে যে কিয় অৰুণোদয় দিছে, অৰুণোদয় বন্ধ কৰি দিম। মই কৈছো কংগ্ৰেছ পাৰ্টি অৰুণোদয় বন্ধ কৰিব নোৱাৰে, অসমৰ মহিলাই কংগ্ৰেছক বন্ধ কৰি দিব। হয়নে নহয়? কংগ্ৰেছে লাখপতি বাইদেউ বন্ধ কৰিব নোৱাৰে, লাখপতি বাইদেৱে কংগ্ৰেছক বন্ধ কৰি দিব। আজি অসমত মহিলা শক্তি জাগ্ৰত হৈছে। ল'ৰা ছোৱালীক পঢ়াই চাকৰি দিবৰ কাৰণে টকা দিব লাগে। 60টা সমষ্টিত মই উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। মোৰ ভাগত 94 সমষ্টি আছে, গতিকে আৰু 34 সমষ্টিত মই 5 ফেব্ৰুৱাৰীৰ আগতে মোৰ দায়িত্বখিনি পালন কৰিম। বাকীখিনি BTCৰ প্ৰধান বা আমাৰ মন্ত্ৰীসকলে বিতৰণ কৰিম। গঠন হ'ল, বহুকেইজন আপোনালোকৰ দলৰে প্ৰাৰ্থী দেখিছে বা কাম কাজ কৰিছে, লুৰিণজ্যোতি গগৈও সাংগঠনিক কাম কাজ দেখিছে, কেনেকুৱা হ'ব ছাৰ? আপোনালোকে সকলোৱে জানে যে লুৰিণজ্যোতি গগৈ এবাৰ দুলীয়াজনত উঠিলে, এবাৰ নাহৰকটীয়াত উঠিলে, এইবাৰ খোৱাঙত হাৰাৰ পিছত বা আকৌ কলৈকে যায় ধুবুৰী গুচি যাব। গতিকে লুৰিণজ্যোতি গগৈ কোনো এটা জেগাত ফিক্সড হৈ থাকিব নোৱাৰে। আৰু আজিকালি তেওঁৰ কথা বতৰাবিলাক খালি মিয়াৰ কাৰণেই কয়, অসমীয়াৰ কাৰণেতো কথাও নকয়। গতিকে লুৰিণজ্যোতি গগৈ আমাৰ প্ৰত্যাহ্বান নহয়। খোৱাঙত আমাৰ কেণ্ডিডেট আছে 4-5 গৰাকী,
কিন্তু চবৰ লগতে আমাৰ ভাল আলোচনা কৰি 1 মিনিটতে হৈ যায়। 10তকৈ ওপৰত কেণ্ডিডেট আছে বহুতে আজিয়েতো 2গৰাকী ষ্টেজত মই নমাই দিলোঁ। দুইজনক সহায় কৰিব বুলি কৈছে। আজিয়েতো মই 2গৰাকীক ষ্টেজতে নমাই দিলোঁ। আজিয়ে মই কমাই দিলোঁ, এইটো চিন্তা নাই। বিজেপিৰ সকলো সদস্যৰ ওপৰত মোৰ মৰমৰ অধিকাৰ আছে, এইটো কোনো ইছ্যুৱে নহয়। নিজে ভয় কৰিছে, বহুত পদ দিছে, কিন্তু পদবোৰ বনাইছে মানুহ যাবই নাপায়, বেয়া হৈ যায়। চব আমাৰ অসমীয়া আমাৰ চব অসমৰ ৰাস্তা ঘাটটো অলপ বেলেগ ধৰণৰ। এইখন বৰষুণ প্ৰধান এখন ৰাজ্য, গতিকে ইয়াতে ৰাস্তা ঘাট টিকাই ৰখাটো সমস্যা। আৰু সেইকাৰণে আমি দিল্লীক কওঁ যে আমাক মেইনটেনেন্সত পইচা বেছিকৈ দিব লাগে, কাৰণ ইয়াত ডিব্ৰুগড় শিৱসাগৰ জিলাত বছৰততো 4 মাহ অকল বৰষুণে হৈ থাকে। আৰু ক'ৰবাত কামৰ কোৱালিটি বেয়া হ'লে আমিতো ঠিক কৰিবই লাগিব। কিন্তু গুৱাহাটীতো আমি ৰাস্তা বনাওঁ, পিছৰ বছৰ আকৌ বেয়া হয়, আকৌ বনাই, এখন যুঁজি থাকিবই লাগে, কাৰণ আমাৰ ইয়াৰ জলবায়ুটো অলপমান পৃথক। বহুতে দেখা গৈছে উজনি অসমত যে ঠিকাদাৰ আৰু অভিযন্তাসমূহৰ হানাহি দেখা গৈছে। কেতিয়াবা ঠিকাদাৰসকলে পইচা নাপালে অলপ শ্ল' হৈ যায়, বিল পালে আকৌ ফাষ্ট হৈ যায়। তেওঁলোকে নাকি লগাবলৈ কি ব্যৱস্থা? নাকি লগাব নালাগে, এইবোৰ অসমীয়া ল'ৰা মিলিজুলি কাম কৰি থাকিব। নাকি টাকি এইবিলাক শব্দ প্ৰতিদিন শব্দ, এইবিলাকত মই নাই। এই শব্দ তব্দৰ পৰা মই দূৰত থাকোঁ। চবকে মৰম কৰিলোঁ, বুজালোঁ, হৈ গ'ল। নাকি মানে কি? এইটোতো কোনো অসমীয়া ভাষাত এনেকুৱা শব্দই নাই। আপুনি মুখ্যমন্ত্ৰী হৈ ঘোষণা কৰিছিল মানে কোনো অবৈধ কাম হ'ব নোৱাৰি, ভাল পাইছিলোঁ। কিন্তু খোৱা সমস্যা বুঢ়ীদিন নদী এখন আছে জানে, কিন্তু দিনে ৰাতি অবৈধ বালি নহয়, 100 টকা মানে টেণ্ডাৰ কোনো নাই। চব মোৰতো নজৰত নাই, আপোনালোকে কৈছে, মই আজি ডিচিক কৈ দিম। বহুত দল সংগঠনে ছাৰ এইটো প্ৰতিবেদন দিয়ে। মই ডিচিক চাব কৈ দিম। ৰাস্তাবোৰ বেয়া হোৱা মূল কাৰণ বালি নহয়। মই ডিচিক চাব কৈ দিম। কিছুমান লোকেল ল'ৰাইও কাম কৰি থাকে, হয়তো ক'লেও বেয়া পাব, তেনেকুৱাও সমস্যা। ৰাস্তা বেয়াটো মূল কাৰণ ছাৰ। কিন্তু এতিয়াতো ওপৰৰ পৰা চাই আছিলোঁ, বহুত ধুনীয়া হৈ গ'ল। ইমান ৰাংচালিৰ মাজেদি মইতো খোৱাঙত জীৱন্তৰা ঘাটোৱাৰ হৈ ইলেকশ্যন খেলিব অহা ৰাস্তাই নাছিল। এতিয়াতো মই হেলিকপ্টাৰৰ পৰা পটক কৰি আহি পাই গ'ল। হোৱাখিনি ক'লে নোহোৱাখিনি কৰিব, মানুহে প্ৰেৰণা পাব। নোহোৱাখিনি মানুহে নিজে আগ্ৰহেদি কৰিব। এটা সম্ভাৱনা আছে যে ইয়াৰ এডভান্স লেণ্ডিং ফেচিলিটি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হয়তো বিমানেৰে আহিব পাৰে, নহ'লে ডিফেন্স মিনিষ্টাৰৰ কাৰণে হ'ব। ধন্যবাদ।